হয় আজি আমি ঘৰৰ পৰা কলিয়াবৰলৈ ওলাইছিলোঁ, দেখিলোঁ যে টোল গেটখন প্ৰায় মুকলি হওঁ মানে চাগে 2 এদিনতে মুকলি হ'ব। গতিকে চৰকাৰে এইটো কি কৰি আছে আমি মানে বুজিবলৈ পোৱা নাই। নতুন বছৰত এই বিহুৰ বতৰত চাগে ৰাইজক এইখন উপহাৰে দিছে নেকি চৰকাৰে। গতিকে আমি চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ যে এই চোৰাংচোৱাভাৱে নহয়, ৰাতিৰ আন্ধাৰত নহয়, যদি টোল গেট মুকলি কৰাৰ হক আছে তেতিয়াহ'লে দিনৰ পোহৰত ৰাইজৰ লগত, আমাৰ কলিয়াবৰ ৰাইজৰ লগত বুজাবুজি কৰি, দল সংগঠনৰ লগত বুজাবুজি কৰি তেওঁলোকে এইটো মুকলি কৰিব লাগিছিলে, কিন্তু কৰা নাই। আমি ৰাইজ হিচাপে কৈ আছোঁ যে আমাৰ এই টোল গেটৰ কোনো প্ৰয়োজন নাই। আমি ঘৰৰ পৰা ওলাই আহোঁতে যদি 3 কিলোমিটাৰ 2 কিলোমিটাৰ পিছতে যদি এটা টোল গেট পাওঁ, তেতিয়াহ'লে আমি গুৱাহাটী যাবলৈ বা উজনি অসমলৈ যাবলৈ আমাৰ কিমানখন টোল গেট পাম আৰু কিমান আমি টোল টেক্স ভৰিব লাগিব। গতিকে চৰকাৰে কৈছে আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক, আপোনালোকে এই টোল টেক্সৰ এই ৰাজনীতি নকৰিব, ৰাইজক জ্বলাকুলা খুওৱাৰ এই ৰাজনীতি আপোনালোকে নকৰিব। চৰকাৰক আমি নগাঁও জিলাত এতিয়া 2খন টোল গেট হ'ব এইখনৰ সৈতে, হয় কি ক'ব এইটোৱে এতিয়া চৰকাৰে মানুহক এফালে উন্নয়নৰ ৰাজনীতিৰ কথা কয় আৰু একফালে চৰকাৰে ৰাইজক কেনেকৈ লুটিব সেই ব্যৱস্থা চৰকাৰে কৰি আছে, সংগোপনে কৰি আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ এনেকুৱা উন্নয়ন আমাক নালাগে, আমাক এই টোল নালাগে, টোল টেক্স আমি দিব নোৱাৰিম। গতিকে বিশেষকৈ আমাৰ কলিয়াবৰ অঞ্চলৰ মানুহ একেবাৰে অতিকৈ মানে আপোনাৰ পিছপৰা অঞ্চল বুলি ক'ব লাগিব অসমৰ ভিতৰত, কাৰণ ইয়াৰে বেছিভাগ মানুহে আপোনাৰ খেতিৰ ওপৰত, কৃষিৰ ওপৰত নিৰ্ভৰ। গতিকে এওঁলোকে যদি এখন 4চকীয়া বাহন কিনিছে, এতিয়া 3 কিলোমিটাৰ 4 কিলোমিটাৰ আহি তেওঁলোকে টোল টেক্স দিব নোৱাৰে। গতিকে আমি চৰকাৰক কৈছোঁ অতি শীঘ্ৰে টোল গেট বন্ধ কৰক, আমাৰ এই টোল গেট নালাগে, অন্যথা আমি দল সংগঠন, আমি ৰাইজ, আমি এই ৰাজপথত আমি আন্দোলনত নামিবলৈ বাধ্য হ'ম।